মোৰ অৱস্থাটো একেবাৰে বেয়া দেখি একেবাৰে গমেই পাই গৈছে চাগে। আৰু যোৱাকালি আহিলোঁ সন্ধিয়া মাৰ ঘৰলৈ, গৰমৰ বন্ধ বুলি ভাবিলোঁ 2টা ৰাতি থাকি যাওঁ। আৰু যোৱাকালি ৰাতি আছিলে ভতিজাটোৰ জন্মদিন, আৰু সেইটো কাৰণে তাত মাতিছিল কাৰণে ৰাতিয়ে আহি গ'লোঁ। যোৱাকালি ৰাতি আহি খাই বৈ মই থাকি গ'লোঁ, এখেতে থৈ গুচি গ'ল। এতিয়া কথাটো হ'ল মোৰ অৱস্থাটো কিয় এনেকুৱা গম পাইনে? এনজয় কৰিম বুলি আহিছিলোঁ মাৰ ঘৰলৈ 2 ৰাতিয়ে মানে বহুত বুলি ভাবি, কিন্তু আহিয়েই মোৰ মানে ৰাতিপুৱা এতিয়া গা চা ধুই আহিলোঁ। গা নোধোৱালৈকে চব ঠিকে আছিলে। গাটো ধুই অহাৰ লগে লগে মানে কি হ'ল, গ্লাছৰ সন্মুখত আহিলোঁ, পিটিককৈ ডিঙিটোত লাগি গ'ল, মানে ডিঙিটো মানে শিৰ বাগৰিলে, বুজিছেনে? আৰু এই শিৰ বাগৰা এই প্ৰব্লেমটো আপোনালোকৰ হয়নে বাৰু? মোৰ মাজে মাজে হৈ থাকে, কিন্তু আজি এনেকৈ হ'ব বুলি ভবা নাছিলোঁ। ৰাতি অকণমান গাৰুটো ওখ হ'ল চাগে, সেইকাৰণে মানুহ চিনচিয়াৰ হ'ব লাগে। কথাটোহে কৈছোঁ, নিজৰ ক্ষেত্ৰত হ'লে চিনচিয়াৰ নহয়, আৰু সেইকাৰণে আজি এই ফলটো পালোঁ। মানে চব কামতে অকণমান ভাবি চিন্তি কৰিব লাগে। ৰাতি মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ যাওঁ নহয় মাকৰ ঘৰত আহিলে, ক'ত শুইছোঁ, কেনেকৈ শুইছোঁ একো গম নাপাওঁ, আৰু বিন্দাছ শুইছোঁ। কিন্তু ডিঙিত লোৱা গাৰুটো যে সদায় লোৱা গাৰুটোতকৈ অকণমান ওখ, সেই কথাটো মই ভালকৈ মন নকৰিলোঁ, আৰু তাৰ ফলত সেয়া মোৰ অৱস্থা একেবাৰে বেয়া, একদম মানে সাংঘাতিকেই বেয়া। মানে যেতিয়া শিৰ বাগৰে তেতিয়া মানে মই মানে কিটিককৈ উঠিছিলে, তাৰপৰা লগে লগে মোৰ মূৰটো ঘূৰাই গৈছিলে। ইফালে এইখন গৰমত চাওকচোন ইমান বেয়া লাগিছে, সেনেকৈ মই বহি থাকিবলগীয়া হৈছে। মায়ে এই গৰমত ভাত বনাই আছে, দেউতায়ো গা চা ধুই আহি, দেউতায়ো যথেষ্ট কিবাকিবি কৰি সহায় কৰে বাৰু, বাহিৰ চোতাল চব দেউতাই চাফা কৰিছে। ইফালে মাইনাৰো গাটো বৰ বেছি ভাল নহয়, তাইও আহিছে ৰাতি, যিহেতু তাইৰ ইনভাইটেশ্যন তাইকো দিছিলে। তাৰপিছত তাইও আহিছে, তাইও থাকিলে ময়ো থাকিলোঁ, কিন্তু মানে তাইৰো গাটো অকণ বেয়া আছিলে, আকৌ মোৰো সেই অৱস্থা হ'ল। সেইটো কাৰণে মাও ইফালে ভাত বনাই আছে, মোৰ মানে লগে লগে মূৰটো ঘূৰাই গৈছে একদম। তাৰপাছত কমেও আধা ঘণ্টা পিছতহে মই মানে এনেকৈ মানে এতিয়া যেনেকৈ দেখিছে আৰু চকীত বহিব পাৰিছোঁ, তথাপিতো বিষটো তামাম আছে। আৰু আজি ভাবিছোঁ মই আপোনালোকক অকণমান দেউতাৰ খেতিখিনি দেখুৱাম। মানে আমাৰ দেউতাই ৰাতিপুৱা খুব সোনকালে উঠে, 4টা-5টাতে উঠি পিনে অকলে অকলে এই ফুলবোৰৰ লগতে ব্যস্ত হৈ থাকে, সদায় চাফা কৰে, কাৰণ এনেকুৱা দিনত সাপ চাপবোৰ আহে ন, সেইকাৰণে ল'ৰা ছোৱালীও থাকে, যেতিয়া ধুনুহঁত থাকে, মুচুহঁত থাকে এনি টাইম, বা আমিবোৰো আহিছোঁ, এনেও দেউতাই সদায় চাফা কৰে। আৰু এতিয়া অকণমান দেখুৱাই গৈছোঁ, আপোনালোকে চাবচোন, খুব আতুম টোকাৰি আৰু বিৰাট মৰমেৰে পালা মানে এই ফুলবোৰ, প্ৰতিটো মানে পটেই মানে দেউতাৰ বিৰাট মৰমৰ। আৰু দেউতা বুলিয়ে নহয়, মায়ে মানে এই আমি সৰু থকাৰ পৰা মাৰ এইটো নিচা আছিলে, মানে য'ত গ'লেও মায়ে মানে যিকোনো প্লেন মানে মায়ে আনিবই মানে কিনি, আৰু খুব ভাল পায় কালেক্ট কৰি। আৰু মায়ে কালেক্ট কৰে, এইফালে দেউতাই মানে এইখিনি কৰে, পিছৰখিনি দুজনৰ মানে হেৰিতে এইখিনি হৈছেগৈ। আৰু ফুলবোৰ বৰ মৰম লগা হৈছে, আৰু হয়ো আমাৰ ঘৰত মানে যি কৰিলেও মানে ইমান ধুনীয়াকৈ হয়। আৰু এইফালে আমাৰ মায়ে আকৌ ভাত বনোৱাত পূৰা লাগি আছে, মানে একদম কিবা ছিঙিবলৈ আহিছে, আকৌ আদা পাত ছিঙিবলৈ আহিছে। তাৰপৰা ইমান ধুনীয়া ধুনীয়া ফুল, কিন্তু মই এটা ফুলৰো একোৰে নাম নাজানো। আৰু এইফালে গোঁসাই ঘৰটো লগাই থৈছে, চাওকচোন এইবোৰ প্লান্ট ইমান ধুনীয়া। আৰু প্ৰতিবাৰতে মানে ফুল থাকিলে কি হয়, 12 মাহেতো ফুলটো নাথাকে ন, কিন্তু আমাৰ ঘৰত মানে এনেকুৱা মিক্সিং আছে, পূৰা ফুল যিমান আছে পাতফুল সিমান আছে, সেইটো কাৰণে মানে 12 মাহে মানে ফুলি থাকে মানে গাৰ্ডেনখন আমাৰ দেউতাৰ। গতিকে ঘৰৰ গাৰ্ডেনখন সেইকাৰণে প্ৰতিবাৰে যাওঁ, যদিও ব্লগ কৰোঁ, যদিও মই এইবোৰ তেনেকৈ ডাইৰেক্ট দেখুৱাম বুলি দেখা নহয়, ভিডিঅ'ত কেতিয়াবা কিবা বেকত উঠে। এইবাৰ ভাবিছোঁ সেইকাৰণে আপোনালোকক দেখুৱাই দিওঁ আজি। ইমান ব্ৰহ্ম ৰ'দত মই বোলো ডিঙিৰ বিষ, একো এটা কাম কৰিব পৰা নাই, যথেষ্ট দেৰি হ'ল বাৰু। এতিয়া ৰাতিপুৱাৰ পৰা মই লৰচৰে কৰিব পৰা নাছিলোঁ, এতিয়া 2টামান বাজিলে চাগে। এতিয়া মই অকণমান ওলাই আহিছোঁ, মায়ে সেয়া নৰসিংহ ছিঙি আছে। নৰসিংহ মানে বেছি অলপ হেৰি হৈছে, ঘন হৈছে, এনেই দেউতাই এইবোৰ কাটি পাতল কৰে, কিন্তু এতিয়া যেনিবা অকণমান ঘন হৈ আছে, আকৌ কেইদিনমান পিছত কিবাকিবি কাটি দিব। তথাপিতো কাটিবলগীয়া মানে একো নাথাকে, ইমান ধুনীয়া ধুনীয়া ফুলবোৰ মৰম লাগি যায় মানে। আৰু ভাবোঁ মই আনি মোৰ তাতো কৰিম, ননাও নহয় তেনেকৈ আনি ময়ো কৰিছোঁ, কিন্তু মোৰ ইয়াত আকৌ মোৰ তাত সেনেকৈ কৰি লাগি থাকিবলৈ বৰ দিগদাৰ। এয়া চাওকচোন ছিঙিলেই, এনেকৈ মানে মৌৱে পাতবোৰো ছিঙি দিয়ে। মোৰ তাত যি পাত ফুল আছে চব পাতবোৰ তাই ছিঙি পেলায়। আৰু কেতিয়াবা ইহঁতৰ লগত লাগি থাকোঁতে সেইবোৰ যত্ন ল'বলৈও থাকি যায়, তেতিয়া বৰ বেয়া লাগে, এনেও অনিষ্ট কৰাৰ নিচিনা হয়। এইজনীয়ে পাতটো ছিঙিয়ে পেলালে, চাচোন ফুলটো। তাৰপাছত তাইক মই নিনিওৱে সেইখিনিলে। আৰু এইফালে গোলাপ আছে, বিভিন্ন ৰঙৰ বেলেগ বেলেগ গোলাপ, বৰ ধুনীয়া লাগে। যেতিয়া চাম মানে এটা এটাকৈ মানে চাম বুলি মানে তাত ৰৈ যাম নহয়, আপোনাৰ মানে চাই হেঁপাহ নপলায়। আৰু নিজ হাতেৰে কৰা এইবোৰৰ মানে বৰ মৰম। দেউতাৰ কিন্তু এইবোৰ নিচা আগৰ পৰাই আছে, এতিয়াৰ পৰাই নহয়, কিন্তু অফিচ কৰাৰ দিনততো তেওঁ সময়ে নাপায় এইবোৰ কৰিবলৈ বাৰু। পোৱা সময়খিনি অকল লিখা মেলাই কৰি থাকে, কিন্তু এতিয়া মানে ৰিটায়াৰমেণ্টৰ পিছত মানে একদম ফুল্লি পূৰা লাগি গৈছে। তাতে মৰমৰ আৰু দুটা কিবা, আৰু তেওঁলোকৰ মৰমৰ কিছুমান বস্তু আছে দেই, প্ৰাণী ঘৰখনত ফুল কৰি থৈছে একদম। আহি মানে প্ৰতিবাৰতে আহি বেলেগ বেলেগ দেখিয়ে থাকোঁ মানে। এই বোলে আনকি ভেড়া ছাগলী এটাও আহিছে, গম পায়নে? গোটেই গাঁওখন ঘূৰি ফুৰে, ক'ৰবাৰ পৰা আহিছে। সেই ভেড়া ছাগলীটো ক'তো নোসোমায়, আমাৰ গেটত আহি মানে একদম দেউতাক দেখিলে সি সোমাই আহে। দেউতাই কল বিস্কুট কিবাকিবি খাবলৈ দিয়ে, তাৰপাছত দেউতাই
নামো ৰাখে মানে জন্তুবিলাকৰ আপুনি শুনি আচৰিত হ'ব এতিয়া নামবোৰ নকওঁ মই ভেড়াটো সদায় মানে ৰেগুলাৰ আহে গেটত বহি থাকে গেটত খাবলৈ দিয়ে আৰু গেটত যদি ফাগ হৈ থাকে সি ধুনীয়াকৈ ভিতৰত সোমাই আহি খাবলৈ ৰৈ থাকে তাৰপিছত খাবলৈ দিয়ে আৰু আমি যা বুলি ক'লেও নাযায় আপুনি যিমান এচাৰি লৈ খেদক সি লৰচৰ নকৰে দেউতাই যদি এবাৰ যা বুলি কয় সি ধুনীয়াকৈ গুচি যায় এইবোৰ আৰু মানে কাহিনী আমাৰ মা আৰু দেউতা মেকুৰীৰ পোৱালীয়ে চাবনে কুকুৰৰ পোৱালীয়ে চাবনে ৰাম ৰাম কিমান যে কিয় চৰাইবোৰতো আছে এতিয়া দেখিছেনে নাই এই যেন একদম কিতাপ পঢ়ি পুৰা টোপনিয়াই আছে জমনি আকৌ দেউতাৰ চকুকেইটা বৰ কমানি মানে দেউতাই যদি এনেকৈ কিবা পঢ়ি থাকে চকুকেইটা মুদি থকা যেন লাগে আকৌ যদি মুদিও থাকে নহয় আমি মানে মাইনে মই এইটো নেচাৰ এইটো আগৰ পৰাই কৰোঁ এনেকৈ সন্মুখত যে একদম তলকৈ চাই থাকোঁ দেউতাই মেলি আছে মানে মুদি আছে দেউতা হাঁহি উঠি যায় মানে আমি সেনেকৈ থকা দেখিলে কাৰণ যেতিয়া মেলি থাকে তেতিয়াও আমি মুদি থকা বুলিয়ে ভাবোঁ এতিয়া দেউতাক কৈ আছিলোঁ বোলো দেউতা শুইছা নে জাগি আছা সেইকাৰণে দেউতা হাঁহি উঠিছিলে আৰু চুলিৰ কালাৰ দেখিছেনে নাই মই সেইটোকে কৈ আছিলোঁ ভইচ অভাৰ দিছোঁ সেইকাৰণে বাৰু গান বজাই থৈছে নহয় দেউতাই আকৌ সেইটো থাকেই তাৰপাছত দেউতাই চুলি কালাৰ কৰে খুব ধুনীয়া তাৰপাছত এতিয়া মানে ফ্ৰেঞ্চ কাৰ্ডত ৰাখি দিছে দেউতাই মানে সেইকাৰণে মানে মই সেইটো কথা কৈ আছিলোঁ যে ফ্ৰেঞ্চ কাৰ্ডটো দেউতাই একদম আৰু অকণ যেতিয়া বাঢ়িব দাড়িটো তেতিয়া মানে কালাৰটো কৰি দিব এতিয়া মানে অলপ পকি আছে যেনিবা আৰু ইফালে এজনীও গা ভাল নহয় বৰ বেছি কিবা কিবি কৰিলে তাইও ৰুম চুম ঝাৰু দিলে বাৰু কৰি মেলি উঠি অকণমান ৰেষ্ট লৈছে তাই আৰু ইয়াত মাৰ অকণমান আগৰ ফটো দেখুৱাইছে আপোনালোকক দেই একদম লৰচৰ কৰিব নোৱাৰোঁ যে একদম বা এডালৰ নিচিনাকৈ ঘূৰি আছোঁ আৰু কি কৰিব তাৰপাছত নহ'লে তাচুক চাবলৈও দিগদাৰ এতিয়া মাও কামত ব্যস্ত কি খেলি জানে ফূৰ্তি কৰি আছে কি ফূৰ্তি কৰি আছে তাই দিছা আইতা মাতিছা নেকি মা মাতি আছা কিবা কৰিম নে আৰু আজৰি হ'ল নে নাই সেইটোৱে কামে ঘনাই খোপা কৰি গৰমে আকৌ এতিয়া কেইটা বাজিল 5টাই বাজিব এতিয়া 4:30 হৈ গ'ল আৰু আমাৰ এই আইসকলৰ এই খেলি আছে আজি হৈছে নেক্সট ডে আৰু এতিয়া ব্ৰেকফাষ্ট বনাই আছোঁ পুৰা ৰুটি আৰু ৰুটিৰ লগত বনালোঁ মই ঘুগুনি বনালোঁ মটৰ আৰু এটা নতুন বস্তু এইটো কি নাম বুলি কৈছে মই সেইদিনা ফেচবুকত ফটোটো দিওঁতে সকলোৱে কমেণ্ট কৰিছে যে সকলোৱে খাই পাইছে তেতিয়া মই চিন্তা কৰিলোঁ যে আৰু নতুন বস্তু নহয় মইহে পিছ পৰি আছিলোঁ খাই পোৱা নাই আমি আজি ফাৰ্ষ্ট টাইম খালোঁ মানে সেইদিনা খালোঁ আজি ভইচ অভাৰ দিলোঁ খাই মই খুব ভাল পালোঁ আলুহঁতে ভাজিলে মায়ে আৰু এতিয়া ব্ৰেকফাষ্ট পূৰা ৰেডি কৰিলোঁ এয়া মই মটৰৰ ঘুগুনি বনালোঁ আৰু আজি কিছু কমিছে বিষটো একেবাৰে কমি যোৱা নাই তথাপিতো মালেও বেয়া লাগে ইমানো গৰমত কিমান কৰিব মই অকণমান কৰি এইটো হৈছে আমাৰ পুলু শুই আছে কুকুৰটো মানে লেঙেৰা আছিলে কিবা এটা প্ৰব্লেম হৈছিলে অসুখ এটা কি অসুখ নাজানো কিন্তু দেউতাই তাক ইমান কেয়াৰ ল'লে আৰু এতিয়া সি একদম শকতাপত হৈ ভাল হৈ পৰিলে কিন্তু তাৰ ভৰিটো বাৰু লেঙেৰা হৈ থাকিলে এইটো মোৰ সৰু ভতিজী দেই একদম তাই কথা শুনিলে আপোনালোকে শুনিব শুনিয়ে থাকিবলৈ মন যাব হাঁহি বাগৰি পৰিব হা এই কিয়া হে থেংক ইউ নমস্কাৰ মাজনী চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব ভিডিঅ' বহুত দীঘলীয়া হৈ যায় আজি বেছি দীঘল নকৰোঁ ইয়াতকৈ কাৰণ কণ্টিনিউ ভিডিঅ' পাব ইয়াৰ পিছৰখিনি পাব ক'ত ফুৰিলোঁ আমি মাৰ ঘৰত থাকি সাংঘাতিক ৰূপত দেখিব মোক মেক্সি পিন্ধি গাড়ীত উঠি ক'ত ফুৰিব গ'লোঁ চাই থাকিব নেক্সট ব্লগত আৰু গোটেই কণ্টিনিউ ভিডিঅ'কেইটা চাবলৈ একেবাৰে নাপাহৰিব নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ আজি ভিডিঅ'টো কিন্তু ইয়াতকৈ দেৰি নকৰোঁ আৰু ইহঁতবোৰ এতিয়া লগ হৈছে কোনে পাব কিমান দেৰিলৈকে খেলিব ঠিক নাই গোটেই দাদাৰ ছোৱালী গোটেইকেইজনী আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো আশা কৰিছোঁ নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টো চোৱাৰ পিছত আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব নিশ্চয় ইফালে আমাৰ তাচুৱে কিন্তু ফুল এনজয় কৰিছে মামাকৰ ঘৰত আহি একদম ফুল এনজয় ঘৰত যিটো ৰূপত তাইক নেদেখোঁ মই ইয়াত ইমান খেলা দেখিছোঁ মানে একদম মানে বাহিৰতে চোতালতে থাকে বুলি ক'ব লাগিব বাৰু আকৌ লগ পাম দেই নতুন ভিডিঅ' পিঠা চব আছে কিহৰ কাৰণে বনাইছা নমস্কাৰ এই বহুত ভাল হৈছে কি বনাইছা তোমাৰ এই সকলোবোৰ নেক্সট ভিডিঅ' দিম আজি দিলে বহুত দেৰি হৈ যাব চাবলৈ নাপাহৰিব